কিবা এষাৰ কোৱা আমাৰ আগন্তুক পৰহিলে আমাৰ যিহেতু বাৰ্ষিক বৰসভা আজি আমাৰ আসন প্ৰতিষ্ঠা তাক লৈ পেলাই কি ক'বা? ভাল লাগিছে বহুত দিনৰ পৰা এখন ভাগ বনাই আছিলে আমাৰ এখন ভাগ মানে মণিকোট ভাগ পুৰণা হৈ গৈছিলে সেইবাবে ৰাস্তাও আহিছিলে পইচাও অলপমান পালে সেইকাৰণে সকলোৱে মিলি কৰি পিনি ইয়াত আমাৰ ফুটবলাৰ আছে এইফালে এই ফিল্ডত ৰাইজক দাড়ি দেখুৱাই দিয়ক আপুনি আৰু ভকতৰ চিনি আঙুলিটো দেখা তাত থাম্বনেইল লিখে তইনো বুটামডালনো কেলে খুলি থৈছ বুটাম ফুটালে কথা নাই বগাই নমস্কাৰ বন্ধু বান্ধৱীসকল জীৱন বাতৰ কাহিনী নতুন এটা ভ্লগলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত ভিডিঅ'টো বনাইছোঁ যিহেতু আমাৰ অহা 28-29 তাৰিখে বাৰ্ষিক বৰসভা আছে নামঘৰত আমাৰ মণিকোট ভাগ বনাই আছিলে আৰু আজি আমাৰ মণিকোট ভাগৰ আসন প্ৰতিষ্ঠা আছিলে যিহেতু মণিকোট বনাই থকাৰ বাবে আসন ভাগ বেলেগকৈ প্ৰতিষ্ঠা কৰি থোৱা আছিলে আজি মেইন মণিকোট ভাগত আসন ভাগ প্ৰতিষ্ঠা কৰা হ'ব। সেই উদ্দেশ্যে ভিডিঅ'টো বনালোঁ সকলোখিনি পৰিৱেশ আপোনালোকক দেখাম। জাতীয় সাজপাৰ পৰিধান কৰিলোঁ আমি তাত গৈ পেলাই গুৰুঘাট বজাব লাগিব প্ৰতিষ্ঠা কৰাৰ সময়ত সকলোখিনি ভিডিঅ'টো মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। তো বলক এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ নামঘৰলৈ যাওঁ আৰু সকলোখিনি পৰিৱেশ আপোনালোকক দেখাম। তো ৰাইজ আহি আমি নামঘৰ পালোহি যিহেতু একেবাৰে ঘৰৰ কাষতে নামঘৰ সেয়েহে আহিলোঁ আৰু সকলোখিনি কাম চাম কৰি আছে যিহেতু অহা 28-29 তাৰিখে আমাৰ বাৰ্ষিক বৰসভা তাৰো ভিডিঅ' আপোনালোকক সকলোখিনি মই বনাই দেখাম। এতিয়া ব'লকচোন নামঘৰ ভিতৰ ভাগলৈ সোমাই যাওঁ সকলোখিনি পৰিৱেশ আপোনালোকক মই দেখাওঁ। তো ৰাইজসকল এই ভাগ যে আসন ভাগ দেখিছে এই ভাগ মণিকোট ভাগ হোৱালৈকে ইয়াতে আসন ভাগ প্ৰতিষ্ঠা কৰা হৈছিলে আৰু এতিয়া এই ভাগ নতুন মণিকোট ভাগ আমাৰ প্ৰায় নিৰ্মাণ কৰি হ'লগৈ আৰু ৰাস্তা ভাগ আমাৰ অকণমান বহল হোৱাৰ বাবে মণিকোট ভাগ পিছলৈ কৰি দিব লগা হ'ল আৰু তাৰে আজি আসন প্ৰতিষ্ঠা আছে মই সকলোখিনি দেখাম অলপ পিছতে আসন প্ৰতিষ্ঠা কৰা। ভাৰতৰে পৰা ঘূৰি 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 ভাৰতৰে পৰা মোক হানিলে বুটলি জাতি জনজাতি খবাকে সাঙুৰি জাতি জনজাতি খবাকে সাঙুৰি একতাৰ মেলিলে তৰি নামঘৰে ঘৰে ভকতি শিপালে নামঘৰে ঘৰে ভকতি শিপালে হৰিৰ গুণ। আমি এতিয়া ভকতৰ আসন গ্ৰহণ কৰিলোঁ ভকতৰ আসন গ্ৰহণ কৰি এতিয়া আমাক চাহ তাহ খাবলৈ দিছে আমাৰ তামুলী ভাই আছে কৃষ্ণ তামুলী ভাই কিবা এষাৰ কোৱা আমাৰ আগন্তুক পৰহিলে আমাৰ যিহেতু বাৰ্ষিক বৰসভা আজি আমাৰ আসন প্ৰতিষ্ঠা তাক লৈ পেলাই কি ক'বা? ভাল লাগিছে বহুত দিনৰ পৰা এখন ভাগ বনাই আছিলে আমাৰ এখন ভাগ মানে মণিকোট ভাগ পুৰণা হৈ গৈছিলে সেইবাবে ৰাস্তাও আহিছিলে পইচাও অলপমান পালে সেইকাৰণে সকলোৱে মিলি কৰি পিনি ইয়াত মণিকোট ভাগ বনালে আৰু আপুনি মাজত কি লাগে আমাৰ ফুটবলাৰ আছে এইফালে এই ফিল্ডত ৰাইজক দাড়ি দেখুৱাই দিয়ক আপুনি আৰু ভকতৰ চিনি আঙুলিটো দেখা তাত থাম্বনেইল লিখে
তইনো বোতামডালনো কেলে খুলি থৈছ মই গেঞ্জি পিন্ধি এইফালে 3 বছৰ হ'ব লাগে এইফালে 4-5 বছৰমান হৈ আছে এওঁ এনেকে খোল বজাব দাড়ি চক কাণফুলি চক কাণফুলি হাতৰ আগঠি এক কুণ্ডল এক কুণ্ডল গেঞ্জি চক গেঞ্জি চক আমাৰ বগা গেঞ্জি সকলো বগা হৈ গ'ল বগা মানে হৈছে শান্তিৰ প্ৰতীক আৰু কোলা মানে হৈছে এইটো ৰাইজে আপোনালোকে কমেণ্ট কৰক এতিয়াই কমেণ্ট কৰক সেয়াই ৰাইজ সেয়াই আমাৰ কাইলৈ থাকি পৰহিনৰ পৰা সকলোকে নিমন্ত্ৰণ জনাইছোঁ আহিব ভাল লাগিব আমাৰ ৰাতিলৈ ভাওনা আছে মই তলত স্ক্ৰীণত দি দিছোঁ নাট কি আৰু নিমন্ত্ৰণী পত্ৰখনো মই স্ক্ৰীণত দি দিম সকলো আহিব যিসকলে মোৰ ভিডিঅ' চাই সকলোকে লগ পাম ভাল লাগিব আৰু ৰাতিলৈ বেছি ৰত্নাকৰ নাট ভাগি আমি কৰিম আৰু মই এইবাৰ প্ৰথম আগতে আমি দুহাৰ চলাম প্ৰথমবাৰৰ বাবে এওঁলোকে মানে এওঁক খালি বহিষ্কাৰ কৰা হয় মানে মোক ভাড়াত নিদিয়ে মই ভাও কৰিছোঁ কি ভাও কৈছোঁ মই সেইদিনাখনলৈ আপোনালোকক জনাম দেখোন লৈছোঁ বুলি নাই কৰা তাত ভাগৰ নাম গৈছে কাটি তো ৰাইজ আসনভাগ সুন্দৰভাৱে প্ৰতিষ্ঠা কৰা হ'ল আপোনালোকক মই ভিডিঅ'ৰ যোগে দেখালোৱেই আৰু বহুত দিনৰ মূৰত ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ আশা কৰোঁ আপোনালোকে মৰম দিব আৰু কেনেকুৱা পালে কমেণ্ট এটা কৰিব আৰু অহা 28-29 তাৰিখে আমাৰ বাৰ্ষিক বৰসবাহ আৰু সকলোখিনি মই ভ্লগ যোগে আপোনালোকক দেখাম তো আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব